অভিশপ্ত 12 জুনৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰত্যেকজন ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জানুনাথ বাইদেৱে লিখি উলিয়াইছে এটি কবিতা। কবিতাটিৰ শিৰোনাম অভিশপ্ত দিন, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। দেশ শোকস্তব্ধ, দেশবাসী নিস্তব্ধ, সময় বিপ্ৰলব্ধ, হৃদয় বিদাৰক, পৰিস্থিতি বিনাশক, ঐতিহাসিক ঘটনা, অসহনীয় বেদনা, শোকাকুল পৰিৱেশৰ বৰ্ণনা। সকলোৱে অভিৰাম যাত্ৰা আশা কৰিছিল, ভ্ৰমণৰ মধুৰ ক্ষণ গণিছিল। কোনেও ভবা নাছিল তেওঁলোকৰ ভ্ৰমণ হ'ব শেষ ভ্ৰমণ। চকুৰ আগত মৃত্যুৰ ক্ষণ, ভগৱানক ভাবিছিল, আপোনাক স্মৃতি আনিছিল, মৃত্যুক আঁকোৱালি ল'বলৈ সাজু হৈছিল। বিমানখনত দেশ দেশান্তৰৰ যাত্ৰী আছিল, আহমেদাবাদৰ পৰা উৰণ কৰিছিল। বিজে মেডিকেল কলেজত খুন্দা মাৰিছিল, 250 শতাধিক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। বিমানখন বিধ্বস্ত হ'ল, যাত্ৰীসকল জীৱন্তে অগ্নিদগ্ধ হ'ল, অপঘাত হ'ল। 2025 চনৰ 12 জুন অভিশপ্ত দিন হ'ল। দুৰ্ভগীয়া এয়াৰ ইণ্ডিয়াৰ যান্ত্ৰিক বিজুতি ঘটিছিল। পাইলটে মেডে মেডে বুলি ATS-লৈ সংকেত দিছিল। বিমানখনক কোনেও নিস্তাৰ নকৰিলে, অভিশপ্ত দিনৰ সূচনা কৰিলে। ক্ষতিপূৰণ যিমান দিলেও যাত্ৰীসকলৰ আপোনৰ চকুলো মচিব কোনে? বিমান দুৰ্ঘটনাৰ দুখৰ স্মৃতি আঁতৰাব কোনে? মৃতকৰ পৰিয়ালে বিমান যাত্ৰা কৰিবলৈ ভয় কৰিব, আপোনাক হেৰুৱাৰ বেদনা পাহৰিব নোৱাৰিব। 250 শতাধিক যাত্ৰী, বিজে মেডিকেল কলেজৰ চিকিৎসকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। শোকস্তব্ধ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।